বৰ্তমান আপোনালোকে চাবই পাৰিছে ৰিয়াৰ ঘৰত আজি যেহেতু আইছিলোঁ আমি মানে ভিডিঅ' বনাব আৰু বৰ্তমান ৰিয়াৰ ঘৰৰ পৰাই এইটো মানে ছেকেণ্ড টু ভিডিঅ' আৰু আমি প্ৰথম টাইম লগ পাইছিলোঁ গহৰকীয়া গৈ থানত সৰভোগত লগ পাইছিলোঁ আচলতে ৰিয়া মোৰ কোন হয় মই তোমাৰ আমি গাইছ অৱস্থা হেক বৰ্তমান ৰিয়াৰ ঘৰতে আছোঁ ওলোৱা নাই বাৰু ওলাম বাৰু এতিয়া খাই দিয়ে পুৰা একদম ৰেডি লাষ্ট ভিডিঅ'ত আপোনালোকে চালে মই ৰিয়াৰ ঘৰতে আহিছিলোঁ তো এতিয়া ৰিয়াৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ ন তো হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই আই মিন ছাগল ভাই এফালে আছে মেডাম নমস্কাৰ সকলোৰ কি খবৰ আশা কৰোঁ ভালে আছে সকলোৱে ভাল আছে থাকিব লাগে সকলোৱে ভালকে থাকিলে আমাৰো ভাল লাগিব এইটো আৰে বাহ তো বলক বৰপেটা যদি আছোৱে অলপ ফুৰি লওঁ তাৰপিছত ঘৰত যাম ট্ৰেইনতে যাম বাৰু একদম আপোনালোকে চাই থাকক শেষলৈকে আজি একচুৱেলি গাইজ ঘূৰবা নাযায় মানে ইয়াৰ নতুন কিবা এটা জেনেৰেশ্যনৰ কিবা এটা ধান্দা মাৰি আছে আজি ভিডিঅ' বনাই আছিলোঁ আৰু এইটো আমাৰ হৈছে ছেকেণ্ড টু ভিডিঅ' ইয়াৰ ভিডিঅ'টো বুজছোঁ ই মানে অলপ সেইটো ধান্দা মাৰি আছে কি ধান্দা আরে ছোৱালী নাচাও আজি ইয়াৰ লাগে এটা নতুন নতুন ৰাতি বোলে ইয়াৰ বোলে ঘুমটি নাহে ডিপ্ৰেশ্যন আহি থাকে আরে বাহ তো দিয়ক অলপ পাৰ্কত যাওঁ ছোৱালী থলে চাই আহোঁ বাৰু মই কিন্তু নাযাওঁ মোৰ ৰাতিপুৱাৰ পৰাই মানে ডান্সৰ ক্লাছ আছিল যিহেতু মই ডান্স শিকাওঁ তো সেইকাৰণে তো মানে আজি যেহেতু মৰ্ণিং মোৰ ভিডিঅ'টো বনাই আছিলোঁ তো মই ক্লাছবিলাক কৰাবই পৰা নাই এতিয়াও কৰা দিয়া না না এতিয়া হিষ্টৰী শুনাবা তুমি দিয়া শুনাম ক'ব লাগিব তো সেইকাৰণে নহ'লে কেতিয়াও আমি মানে ইয়াতে আহিলে আকাশ লৈ ফুৰোঁ ইয়াতে আৰু এটা কথা আপোনালোকক জনাব খোজোঁ যেতিয়া দুৰ্গা পূজা হয় বা এনেও আমি আহি থাকোঁ ৰিয়াৰ ঘৰত বাৰু আৰু ৰিয়া আজিৰ পৰা মই ফ্ৰেণ্ড নহয় বহুত আগৰ পৰাই ফ্ৰেণ্ড আপোনালোকে ভাবিব পাৰে আচলতে ৰিয়া মোৰ কোন হয় মই তোমাৰ ফ্ৰেণ্ড উই আৰ জাষ্ট গুড ফ্ৰেণ্ড ন আগৰ পৰা আমি ফ্ৰেণ্ড মই আকাশ তাৰকা দা আগৰ পৰা ফ্ৰেণ্ড মোটামুটি 3-4 বছৰ হৈয়ে গ'ল ইউটিউব যেতিয়া মই আৰম্ভ কৰিছিলোঁ তেতিয়া মোটামুটি 4-5 মাহ 6 মাহ পিছতে আমি লগ পাইছিলোঁ ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ গহৰকীয়া গৈ থানত সৰভোগত লগ পাইছিলোঁ তেতিয়া মই হিন্দীত ব্লগ বনাই আছিলোঁ একচুৱেলি অসমীয়া তেতিয়া ব্লগিং ষ্টাৰ্ট কৰা নাছিলোঁ এটা কথা আপোনালোকক জনাব খোজোঁ যে গাইছ মোৰ এই যে চেনেলটো খোলা এইটো চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' প্ৰথম ভিডিঅ'টোতে ৰিয়া আছে আপোনালোকে যদি মোৰ চেনেলত গৈ চাই প্ৰথমটো ভিডিঅ'ত আপোনালোকে ৰিয়াক দেখাব প্ৰথমটো ভিডিঅ'ত মই মানে ৰিয়াৰ ঘৰত আহিছিলোঁ প্ৰথম ভিডিঅ'টো মানে ৰিয়াৰ লগতে মই বনাইছিলোঁ আপোনালোকে দেখাব প্ৰথম নহয় আই থিংক ছেকেণ্ড তেতিয়া দুৰ্গা পূজা আছিল চাগে ছেকেণ্ডটো ভিডিঅ' তেতিয়া মোৰ ছাবস্ক্ৰাইবাৰে নাছিল কিন্তু তেতিয়াৰ পৰা আমি বাৰু ফ্ৰেণ্ড এতিয়াও তো ফ্ৰেণ্ড আছোঁ আমি বহুত ভাল ফ্ৰেণ্ডশ্বিপটোৱে থাকিব আৰু ফ্ৰেণ্ডশ্বিপটোৱে মেইন আৰু ইউটিউবটো এতিয়া আছে নাই কাৰণ এইবিলাক যিহেতু এটা মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ টিকটক হৈছিল আছিল তাৰপিছত হঠাৎকৈ গুচি গ'ল তো মানে কেনেকুৱা এটা হৈ ইউটিউবটো মানে মানে কওঁ যে নহয় কিন্তু যদিও বা হৈ যায় কিন্তু ফ্ৰেণ্ডশ্বিপটো এইটো আৰু ৰিয়াৰ চেনেলটো আপোনালোকে গৈ চাব ৰিয়াজ লাইফ এণ্ড ব্লগ একদম ডিছক্ৰিপশ্যনত লিংক আছে আৰু স্ক্ৰীনত আহি আছে ফেচবুক ৰিয়া নাথ আৰু সাপোৰ্ট কৰিবা আৰু আৰে বাহ তাহোনে প্ৰমোশ্যন কৰি আছে মই যে ইফালে মোক কোনটো মোৰ পেপাৰত কিবা কৈ দিয়ে আৰু এই যে ৰাজজিৎ ভাইও আছে তোমাৰ চেনেলটো পিছত কৈ দিম দিয়া প্ৰমোশ্যন নহয় প্ৰমোশ্যনটো বেলেগ কথা হয় যে মোৰ চেনেলটো উঠাই দিয়া বা প্ৰমোশ্যন কৰি দিয়ে কিবা কৰি দিয়ে তেনেকুৱাকৈ কোৱাতেও বেয়া লাগে আৰু এই বস্তুটো ঠিকো নালাগে আৰু মোৰ যেতিয়া 100 ছাবস্ক্ৰাইবাৰ নাছিল তেতিয়া আমি একেলগে ভিডিঅ' বনাওঁ তেতিয়াৰ পৰাই আছোঁ আমি ফ্ৰেণ্ডকেইটা তো সেইকাৰণে এইটো কোনো ডাঙৰ কথা নহয় যে চেনেলটো প্ৰমোশ্যন কৰিব লাগে আৰু কিবা নহয় আমি একেলগে থাকিলে যেনেকৈ নয়নদাৰ লগত আকাশ থাকে তেনেকৈ আমি আকাশৰ লগত আগৰ পৰা ফ্ৰেণ্ড তো তেনেকৈ আৰু মানে আপোনালোকক ক'লোঁ আপোনালোকে বহুতে চাগে নাজানে ভিডিঅ'ত চাই যে কি চেনেল কিবা কি সেইকাৰণে আপোনালোকক জনাই এতিয়াতো বাৰু ইউটিউবত ইমান এটা ভিডিঅ' আপলোড কৰিব নোৱাৰে কিন্তু ৰিয়া অলপ ব্যস্ত থাকে মানে ডান্স শিকায় আৰু ডান্সৰ স্কুল আছে মোৰ সেইকাৰণে বৰপেটাত তো ছিংগাৰো হৈ দিয়ক যদি আপোনালোকৰ ছিংগাৰ আশীৰ্বাদত সৰু সুৰা আৰু নহ'ব এতিয়া এই বস্তুটো লাগিব কিন্তু প্ৰমোশ্যন কৰি দিলোঁ ন প্ৰমোশ্যন কৰিছে কাৰণে গুটকা ক'লে হ'ব আগত যিটো বৰপেটা ৰোড আছিল এতিয়া মানে বহুত ডেভেলপ হৈছে আগৰ পৰা বহুতখিনি ডেভেলপমেণ্ট হৈ গৈছে এতিয়া আপোনালোকে চাবই পাৰিছে ৰাস্তাবোৰ আগত যেগিলা মানে এইগিলা চব ভাঙা চাঙা আছিল গোটেইখিনি অৱস্থা এইগিলা না বৰ্তমানতো সেই ব্ৰিজখন হোৱাতে অলপ ভাল লাগে বহুত ধুনীয়া লাগে মানে আগতে যিটো কণ্ডিশ্যন আছিল জামৰ তো আগতকৈ মানে বহুত বেছি পৰিমাণে সেইটোৱে আৰু বৰপেটাৰ লগত মোৰ এটা ইমোশ্যন জড়িত হৈ আছে
বৰ্তমান গাইছ পাৰ্কৰ বাহিৰতে মানে থিয় হৈ আছোঁ, কিন্তু গাইছ পকেটত পইচা নাই যে পাৰ্কত হ'ব পাৰিম। কি কোৱা ভাই? পাৰ্কৰ কাৰণে মই এটা কথাই ক'ব বিচাৰোঁ, এথেন বৰ্তমান বুক ভৰা ভাল পোৱা আৰু পেট ভৰা বিৰিয়ানী আমাক নালাগে। আমাৰ পকেটত পইচা নাই, আমি চিধা ৰাস্তাতে যাওঁ, এনেই বৰপেটাখন অলপ ফুৰি চাওঁ। আৰু ইমান গৰম, সেইকাৰণে এতিয়া পাৰ্কত সোমাই লাভ নাই, বহুত গৰম লাগি আছে। গৈছোঁ, পইচা পাতি আছে, গৰমত আমাৰ যাব পৰা মন নাই। চাইছে আপোনালোকে, এতিয়া মানুহ চানুহ নাই, মানে বৰ্তমান ছাগল ভাইৰ কাৰণে ছাগলী বিচৰি আছোঁ আমি। এনেকুৱা লাগি আছে যেন দিল্লীত যে ফুৰি আছোঁ, দিল্লী চোৰ বাজাৰ এনেকুৱা টাইপৰ ফিল হৈ আছে গাইছ। তো দিয়ক এতিয়া চাওঁ ক'ত যাওঁ। অৰজিত ভাই ক'ত লৈ যায়, মোৰ বোলে ভিডিঅ' চাই। কি ভাই ক'লে? দিয়ক দিয়ক দিয়ক, এই নাইছিলোঁ বাইদেউ অলপ ভিডিঅ' বনাব। জোতা কিনবা আহিছিল, জোতা কিনবা আহি ফেন ফুলিং বঢ়িয়া ৰে, জোতা কিনবা আহি লগ পা দেয়া। চাওঁ এতিয়া এইটো লৈ আছোঁ বাৰু, চাইছে আপোনালোকে জোতা। ঠিক আছে ভাই, একদম টনটনা আছে, তোমাৰ নিচিনাই। পিন্ধি চাওঁ কেনেকুৱা লাগিছে, আপোনালোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। জোতাৰ কাৰণে কমেণ্ট কৰিব। এতিয়া বজাৰত আহি জোতাই ল'লোঁ দিয়ক, মানে ক্ৰক্স। জোতাটো পিন্ধি এনে ভাল নাপাওঁ, ক্ৰক্স পিন্ধি ভাল পাওঁ, সেইকাৰণে ক্ৰক্সো লৈ লওঁ দিয়ক। আৰু এই ক্ৰক্সটো এতিয়ালৈকে মানে চেঞ্জ কৰা নাই। এই ক্ৰক্সটো পিন্ধি মানে ৰাজস্থান, দিল্লী, হাৰিয়ানা, ক'ত আছিল, খাটুশ্যাম, মানে গোটেইখিনি, বৃন্দাবন, মথুৰা, মানে গোটেইখিনি আৰু ফুৰি আহিলোঁ এই ক্ৰক্সটো পিন্ধি। তো ফাইনেলি এইটো বাৰু চেঞ্জ কৰি দিম এতিয়া। গুগল স্ক্যানারটা। কংগ্ৰেচুলেশ্যনছ ভাই ফৰ ইয়ৰ নতুন জোতা। এইটো বাৰু গিভৱে কৰি দিম। আৰে বাহ গিভৱে কৰি দিম। 2000 years later. তো অৰজিত ভাই আমাক লৈ আহিলে ধুনীয়া এখন মন্দিৰত। এইটো হ'ল ৰাজ মন্দিৰ না ভাই? হয়। তো চাইছে আপোনালোকে কিমান ধুনীয়া। বৰ্তমানতো ভিতৰত বন্ধ আছে, কিন্তু ভিতৰত যিটো ধুনীয়া লাগে না, মানে নিজৰ মনটো একদম শান্তি, মানে বৃন্দাবনৰ ছেকেণ্ডটো কৰিব পাৰি আৰু। এইটো মন্দিৰত আহিলে ন মনত অলপ ভাল লাগে, কিবা এটা মনটো কিবা এটা অলপ ভাল লাগে ন ভাই, ফ্ৰেছ ফিল হয় কিবা। এইটো সন্ধিয়া আহিলে বেছি ভাল লাগে, যিটো হৰে কৃষ্ণৰ নাম কৈ থাকে না, মনটো মানে অন্তৰ হৈ যায় আৰু। আপোনালোকে চাওক না কিমান বেছি ধুনীয়া লাগি আছে মন্দিৰটো, চাইছে? আৰু এইবাৰ খুজিলোঁ যে যাতে এটা দুৰ্গা পূজাৰ আগত গাৰ্লফ্ৰেণ্ড লৈ ফুৰিব আহিব পাৰোঁ, ফুৰিব আহিব পাৰোঁ না ভাই। মানে এই নকওঁ দে আৰু মই আৰে বাহ। ইয়াতে চাওক পুৰা একদম বজাৰ আছে, বজাৰ ভাই কি লোৱা যায় বজাৰৰ পৰা? মানে অলপ আগতে কিবা এটা পটল চাইছিলোঁ, এইখিনি মান পটলৰ কথা চাই কিবা বেলেগ পটলৰ কথা মনত পৰিছে। এক পটল, আৰে বাহ, মানে চাইজটো এইখিনি, আৰে বাহ। আৰু বৰপেটাত আহি কিয় ইমান বেছি মোৰ ভাল লাগে আপোনালোকক জনাই আছোঁ বাৰু, কাৰণ মই বৰপেটাতে পঢ়ছোঁ। পটল কেইটা আৰে বাহ, চাইজৰ পটল এইখিনি একদম বেলেগ কিবা মনত পৰে মানে। এইবিলাকৰ কি ক'ম, আজিকালি ল'ৰাবিলাক এনেকুৱাই দিয়ক। বিল্ডিংবিলাক চাই না বৰপেটাত আহি বহুত বেছি ভাল লাগে মানুহ। আৰু কি কোৱা ভাই, তোমাৰ লোকেল জেগা? আমাৰ লোকেল জেগা মানে কি, এইটো হ'ল চৌধুৰী কমপ্লেক্স। ইয়াতে মানে বহুতে কম দামত বস্তু পোৱা যায়, মানে আমাৰ গুৱাহাটীৰ হিচাপত ক'ব গ'লে ফেঞ্চি বজাৰ। বৰপেটাতো বহুত হ'লচেলত বস্তু পোৱা যায়। বৰপেটাতো ব্যৱসায় মানে, আৰু মানুহে ভাবি থাকে যে বৰপেটা টাউন আৰু বৰপেটা ৰোড কিন্তু বেলেগ বেলেগ দিয়ক। এটা টাউন বেলেগ, এটা ৰোড বেলেগ, দুটাৰ ভিতৰত ডিফাৰেঞ্চ আছে। ৰোডটো হ'ল আমাৰ ব্যৱসায়িক ঠাই, আৰু টাউন সেইটো আৰু সত্ৰৰ কাৰণে বিখ্যাত আৰু হোলীৰ কাৰণে। এইটো আৰু ময়ো বৰপেটা টাউনতে ITI পঢ়ছোঁ এবছৰ। তেতিয়া মানে ডেইলি বৰপেটাত আপ ডাউন কৰা আছিলোঁ। আৰু এনেও মোৰ বৰপেটাটো গাইছ বহুত বেছি ভাল লাগে। বৰপেটা আহিলে এনেকুৱা লাগে যে আপোন যেন ফিল হয় এটা, মানে এনেকুৱা লাগে যে মোৰ ফিলে নহয় যে বৰপেটাত আছোঁ মই, এনেকুৱা লাগে যে বঙাইগাঁৱতে ফুৰি আছোঁ। দিয়ক আৰু এতিয়া কিবা এটা খাওঁ ন ভাই, আইচক্ৰীম খাব মন কৰিছে। আইচক্ৰীম খাব, আইচক্ৰীম। পটলটো চাই পেলাই মোৰ বহুত জ্বালা আৰে বাহ। অঁ ভাই খোজকাঢ়ি নাযাওঁ, এই যে মোৰ গাড়ী আছে, গাড়ীত যাম। এই যে থাৰ লৈ আহিছোঁ মই। টাকার কোনো ঠান্ডাই নাই, আর যি কোটি ফাটা রোদ, বাপরে বাপ, এইটো নাখালে নহ'ব আৰু। তো দিয়ক ঠাণ্ডা খাই কেনে ডাইৰেক্ট ষ্টেচন যাম, কাৰণ ট্ৰেইনো আছে। খেলব না মই ঘৰত যাম। নিদিওঁ ইয়াক যাবা মই। A few moments later. যিহেতু বৰপেটাত আছোঁ, অৰজিত ভাই ঘৰত মাতি লৈ আহিলে। মই লৈ আহিলোঁ মাতি, আৰু ই মানে কৈ আছে যাম বুলি, মই যাবানে এইটো গানে শুনাই দিল দেখি। এনেতো বাৰু মাতি থাকে। ফাইনেলি আজি সুযোগ সুবিধা পালোঁ, টাইম চাইম মিলাই কেনে আজি টাইম মিলছে আৰু আহি গ'লোঁ। চকাটো মিলছে কৰি যিয়ে হওক, সৰু সুৰা মানুহ, দুখীয়া মানুহৰ ঘৰত আজি বৰ ভাই ফ্লেট। মই বহুত আমি ইউটিউব কৰি
থাৰ কিনছা ইউটিউব কৰি কৰি বহুত বস্তু কিনি লৈছো বাৰু যে হওক গৰীব মানুহৰ ঘৰত এথেন কি ধনী মানুহ ধনী মানুহৰ আরে বাহ কি কল মোর দেখুন সহ্য নহল কথাটো শুনি কেনে এথেন আকাশ ভাই আহিছে আহাৰ পিছত এথেন আমি অলপ ক্ৰিকেট চিকেট খেলোঁ আৰু যিহেতু আমাৰ ক্ৰিকেট লাভাৰ তুমিও মই যাই বুঢ়া বয়সত এতিয়া ক্ৰিকেট খেলিব কৈ আছে দিয়ক বুঢ়া যোৱান নাই বলক অলপ ক্ৰিকেটে চাই আহোঁ দুদিন পিছততো বিয়া এটা 16 বছৰ এতিয়া কথা কয় কোনোবাই তেতিয়া 16 হৈ যায় বৰ আৰু ইয়াৰ জিত ভাই দিলে চাহ এই মই টাকলা 2,000 years later. আৰু জিত লৈ আহিল ক্ৰিকেট খেলিব চাওক বেট বেট টাংগুটি খেলিম এতেন ইফালে কাই আছে চাহ দেখুৱাই দিয়া এই যে সি তো মানে আজিকালি ডাঙৰ মানুহ বিজনেছমেন মানুহ আমি সৰু সুৰা মানুহ আমি সৰু সুৰা মানুহ আৰু দুখীয়া মানুহ বাৰু এইকাৰণে আমাৰ লগত লগ ধৰিব নাহে একো নাই দিয়া হ'ব আৰু ইমান ডাঙৰ ইউটিউবাৰ আহিছে ইমান ডাঙৰ ইউটিউবাৰ বোলে ইউটিউবাৰ নহয় বন্ধুত্ব কোনো ইউটিউবাৰ নাথাকে মেন বন্ধুতা ক ইউটিউব কি ইউটিউব একো নাই এইটো আজি আছে কালি নাই এইটো ইউটিউব জাষ্ট এটা এপছ ভিডিঅ'হে বনাওঁ থৰে না মই ডাঙৰ মানুহ বন্ধুগণ আমি ক'ব বিচাৰিছো যে ইউটিউবটো অলপ ৰাখো এতিয়া ক্ৰিকেট খেলো খেলাটো ইম্পৰ্টেণ্ট লাইফ খেলাটো ইম্পৰ্টেণ্ট আৰু এইফালে আছে ভাইটিসকল সিহঁতক ক্ৰিকেট খেলে বাৰু ডেইলি খেলা না হাই দেখা যায় হাই ছোৱালী মানুহ হ'লে ভাল লাগিলহেঁতেন দিয়ক আৰু এতিয়া বেট চেট লৈ পুৰা ফিল্ডত নামি গ'লো অলপ ক্ৰিকেটে খেলি দিয়ক এথেন মই ষ্ট্ৰাইক কৰিম আৰু আপোনালোকৰ ছাগলে নন ষ্ট্ৰাইক কৰিব বলক খেলা দেখি আছো কি হ'ল ছাগল ভাই আপোনালোকৰ ছাগল ভাই এ কি হ'ল এইখান ক্যামেরা অন ছিল নাকি ভালো হয়েছে ক্যামেরা অন ছিল ও ভাই মারো মুঝে মারো ছুটে গো লাগছে গো গজেরো বসি গো এতিয়া আউট হৈ গ'লো আৰু সঁচাকৈ গাইছ বহুত জোৰে লাগিছে এইটো বাৰু কণ্টেনৰ কাৰণে নহয় তাতে মানে এটা গাদ্ধা আছিল মই ভালকৈ আপিমা খানক কৈ আছোঁ আপিমা খানক কৈ আছোঁ আপি কেইটাৰ কাৰণে তোমাৰ পেয়াৰ মে আকাশ গিৰ গয়া A few moments later. ভিডিঅ' বনাই বৰ্তমান আহি পালোঁ বৰপেটা ষ্টেচন আপোনালোকে চাব পাৰিছে সন্মুখতে আছে ষ্টেচন এতিয়া ভিতৰত যাম টিকেট চিকেট ল'ম গাইছ ক্ৰিকেট খেলি অৱস্থা পূৰা বেয়া আৰু সময় হৈ আছে বৰ্তমান সন্ধিয়া কিমান হ'ল টাইমটো চাওক আপোনালোকে ৰাতিপুৱা মানে কেইটা বজাত ঘৰৰ পৰা ওলাইছিলোঁ এতিয়া গৈ আছোঁ ঘৰ তো এইফালে আছে অৰিজিত ভাই দিয়া ভাই অলপ কষ্ট দিলোঁ ৰবিবাৰ দিন তোমাক কষ্ট দিম আৰু একো নাই ৱেলকাম টু বঙাইগাঁও বঙাইগাঁও তো গাইছ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাই আছোঁ চি ইউ নেক্সট ভিডিঅ' আজিৰ কাৰণে বাই ৰ'ব এইটো ৰাখি দিওঁ আজিৰ কাৰণে বাই টাটা চি ইউ নেক্সট ভিডিঅ'